হেল্ল' এভৰিৱান আৰু টি মিনি ব্লগৰ সৈতে আপোনালোকৰ মাজত আৰু আজি হঠাতে গৈ ওলালোঁ অফিচত গৈ ইহঁতৰ লগত কথা পাতি ধেমালি কৰি আছোঁ আনফালে অঞ্জলি এইফালে বিকাশ ইহঁতৰ লগত কেতিয়াবা বাৰু কথা পতা হয় কিন্তু মই সাধাৰণতে এনেকৈ অফিচ যোৱা নপৰে আজি বহুত দিনৰ পিছত ভাবিলোঁ বাবুক ফুৰাব লৈ যাওঁ যিহেতুকে স্কুলো বন্ধ সেনেকৈ লৈ গ'লোঁ আৰু এইফালে আন এজন ভাইটিয়ে বাবুক আনি দিছে খোৱা বস্তু কিন্তু বাবু এইফালে মোবাইলতে ব্যস্ত তাৰপিছত একেলগে এওঁৰ লগতে ওলাই দিলোঁ যিহেতুকে অফিচ বন্ধ হোৱাৰ সময় হৈছিল তো ওলাই মেলি এতিয়া বেকাৰীত সোমালোঁ বেকাৰীৰ পৰা কিবা কিবি বস্তু লৈ ল'লোঁ তাৰপিছত এওঁকো গ'ল চিকেন আনিবলৈ ক'লে ইমান ঠাণ্ডা বতৰৰ কাৰণে অকণ মাংস লৈ যাওঁ তো বাবুৱে ৰখিব নোৱাৰা হৈছে যিহেতু গাৰ্লিক চিকেনটো আনিছিলোঁ তাৰ কাৰণে গাড়ীতে খালে তাৰপিছত আহি মই এইফালে মাংসৰো যোগাৰ কৰি আছোঁ আনফালে বাবুৰ বোলে আৰু ভোক লাগিছে তো নিজে মেগী বনাই আছে আনফালে মই মাংস বনাই আছোঁ আৰু কাৰণে চাহো বনাই আছোঁ মুড়ি সানি দিছোঁ আৰু মই লগতে পেষ্ট্ৰিটো সেনেকৈ খাই আছোঁ মাংস বনাই আনফালে মাংসও ৰেডি হৈ গ'ল লগতে ভাতেই ৰেডি হৈ গ'ল বৰ বিশেষ কৰা নাই মাংস আৰু চাটনি এখন বনাইছোঁ তো এয়া ভাত ৰেডি পুৰা খাই আছো বা ছাগলী মাংস দুটা কাটি লৈছে তুমি মই এনে কওঁ নেকি তুমি খাওঁ বুলি খাওঁ তুমি ঠিকছে আৰু নেক্সট ডে সন্ধিয়া আমি এটা পাৰ্টিত গৈছিলোঁ তো এওঁৰ লগত অকণমান ধেমালি কৰি আছোঁ সেইখিনি অকণমান আপোনালোকক দেখালোঁ তাৰপিছত এয়া যে দেখাইছোঁ তেওঁলোকৰ ঘৰত আমাক খাবলৈ দিছিল আমলখি আৰু লগত যে ৰঙাখিনি দেখিছে সেইখিনি হ'ল বিটৰুটৰ মই আমলখিটো বাৰু খাই পাইছোঁ শুকাই থোৱা কিন্তু বিটৰুট খাই পোৱা নাছিলোঁ ইমান বেছি ভাল লাগিছে ভাবিলোঁ অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেইবাবে দেখাই দিলোঁ তো এনেকৈ খাই মেলি ধুনীয়াকৈ ঘৰলৈ উভতিলোঁ তো আজিৰ মিনি ব্লগটো ইমানখিনি লগ পাই আছোঁ নেক্সট ভিডিঅ'ত